ট্ৰেডিং প্ৰবঞ্চক বিশাল ফুকন আৰু সুমি বৰাৰ জামিন আবেদনৰ আজি শুনানি গ্ৰহণ কৰা হ'ব। সিবিআইৰ আদালতত আজি হ'ব সুমি বৰাৰ জামিন আবেদনৰ শুনানি। আনহাতে গুৱাহাটী উচ্চ ন্যায়ালয়ত হ'ব বিশাল তাৰ্কিক আৰু স্বপ্ননীলৰ জামিনৰ শুনানি। কালি আদালতত হাজিৰ কৰোৱা হয় সুমি বিশালৰ তাৰ্কিকক। সিবিআই কেছ দাখিলৰ নিৰ্দেশ দিছে উচ্চ ন্যায়ালয়ে। ইতিমধ্যে জামিন লাভ কৰিছে অম্লান বৰা, ৰঞ্জিত কাকতিয়ে। ট্ৰেডিং কেলেংকাৰীৰ আন 4 অভিযুক্তকো সিবিআইৰ আদালতত হাজিৰ কৰোৱা হয়। আৰু এই সন্দৰ্ভত আমাক জনাব আমাৰ ক্ৰাইম ৰিপৰ্টাৰ দিব্যেশ্বৰ গগৈয়ে। দিব্যেশ্বৰ, আপোনাৰ কাষলৈ আহিছোঁ। ইতিমধ্যে চিবিআই কেছ দাখিলৰ নিৰ্দেশ দিছে উচ্চ ন্যায়ালয়ে আৰু জামিন আবেদনৰ ইতিমধ্যে শুনানি সম্পন্ন হ'ব আজি কেই বজাত এই যি আনুষ্ঠানিকতা সম্পন্ন হ'ব? হয় নন্দন, ৰাজ্যজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰা ট্ৰেডিং কেলেংকাৰী সন্দৰ্ভত শেহতীয়াকৈ চিবিআই চলাই আছে ব্যাপক তদন্ত। আৰু এই তদন্তৰ মাজতে কালি বিশাল ফুকন, তাৰ্কিক বৰা, শোভনজ্যোতি কৰ্মী, অভিজিত চান্দ, স্বপ্ননীল দাস আৰু সুমি বৰাক চিবিআইৰ বিশেষ ন্যায়িক দণ্ডাধীশৰ ন্যায়িক আদালতত হাজিৰ কৰা হয়। আৰু ইয়াৰ পাছতেই সুমি বৰাৰ জামিনৰ বাবে তেওঁৰ অধিবক্তাই জামিন আবেদন কৰিছে চিবিআইৰ আদালতত। আজি সেই গোচৰটো এই জামিন সন্দৰ্ভত শুনানি হোৱাৰ সম্ভাৱনা আছে। আৰু ইফালে গুৱাহাটী উচ্চ ন্যায়ালয়ত বিশাল ফুকন, তাৰ্কিক বৰা, শোভনজ্যোতি কৰ্মী, অভিজিত চান্দ, স্বপ্ননীল দাস নামৰ এই 5জন অভিযুক্তৰ জামিন সন্দৰ্ভত আজি শুনানি গ্ৰহণ হ'ব। এই শুনানি হ'ব প্ৰায় 10:30 বজাৰ পৰা হোৱাৰ সম্ভাৱনা থকা বুলি কালি আৰু অধিবক্তাই আমাৰ আগত প্ৰকাশ কৰিছিল। আজি 10:30 বজাৰ পৰা গুৱাহাটী উচ্চ ন্যায়ালয়ত বিশাল ফুকন, তাৰ্কিক বৰা, শোভনজ্যোতি কৰ্মী, অভিজিত চান্দ আৰু স্বপ্ননীল দাসৰ জামিন সন্দৰ্ভত শুনানি হ'ব। আৰু ইফালে গুৱাহাটী চানমাৰীস্থিত চিবিআইৰ আদালতত কালি সুমি বৰাৰ জামিনৰ বাবে আবেদন কৰা হয়। সেই সন্দৰ্ভতো আজি শুনানি হোৱাৰ সম্ভাৱনা আছে। আৰু ইতিমধ্যে আদালতে গুৱাহাটী উচ্চ ন্যায়ালয়ে চিবিআই কঠোৰ নিৰ্দেশ জাৰি কৰিছে যে আজি তেওঁলোকে কেছ দাখিল কৰিব লাগিব উচ্চ ন্যায়ালয়ত। আৰু এই কেছ দাখিল কৰাৰ পাছতেই শুনানি আৰম্ভ হ'ব তেওঁলোকৰ জামিনৰ বাবে। আৰু ইতিমধ্যে আপুনি উল্লেখ কৰিছে যে অম্লান বৰা আৰু ৰঞ্জিত কাকতিয়ে ইতিমধ্যে লাভ কৰিছে জামিন। আৰু তেওঁ এই 2জন ট্ৰেডিং কেলেংকাৰীৰ অভিযুক্ত জামিন পোৱাৰ পাছতেই বাকী বিশাল ফুকন, তাৰ্কিক বৰা, শোভনজ্যোতি কৰ্মী, অভিজিত চান্দ, স্বপ্ননীল দাস আৰু সুমি বৰাই জামিন লাভ কৰাটো প্ৰায় নিশ্চিত হৈ পৰিছে। তেওঁলোক মুকলি আকাশৰ তললৈ অহাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে। 2 দিনতে হয়তো তেওঁলোক মুকলি আকাশৰ তললৈ আহিব। কিন্তু চিবিআই সমগ্ৰ এই ট্ৰেডিং কেলেংকাৰী সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে। চিবিআই খুব কম দিনৰ ভিতৰতে হয়তো অভিযোগনামা দাখিল কৰিব। চিবিআই দাখিল কৰিবলগীয়া অভিযোগনামাৰ পাছতহে গম পোৱা যাব যে এইসকল অভিযুক্ত প্ৰকৃততে কেনেধৰণৰ শাস্তিৰ সন্মুখীন হ'ব। মই পুনৰ কৈছিল যে বিশাল ফুকন, তাৰ্কিক বৰা, শোভনজ্যোতি কৰ্মী, অভিজিত চান্দ আৰু স্বপ্ননীল দাসৰ জামিন সন্দৰ্ভত আজি গুৱাহাটী উচ্চ ন্যায়ালয়ত দিনৰ প্ৰায় 10:30 বজাত শুনানি আৰম্ভ হ'ব। আৰু ইফালে সুমি বৰাৰ জামিনৰ বাবে আবেদন জনোৱা হৈছে চানমাৰীস্থিত চিবিআইৰ বিশেষ আদালতত। আৰু এই জামিন আবেদন সন্দৰ্ভতো শুনানি হোৱাৰ সম্ভাৱনা আছে। আৰু এই বিশাল ফুকন, তাৰ্কিক বৰা, শোভনজ্যোতি কৰ্মী, অভিজিত চান্দ, স্বপ্নলীল দাস আৰু সুমি বৰাই জামিন পোৱাটো প্ৰায় নিশ্চিত হৈ গৈছে। তেওঁলোক মুকলি আকাশৰ তললৈ অহাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে। যদিও আৰু তেওঁলোক মুকলি আকাশৰ তললৈ ওলাই অহাৰ সম্ভাৱনা আছে, কিন্তু তাৰ বিপৰীতে চিবিআই সমগ্ৰ ঘটনা সন্দৰ্ভত তীব্ৰ তদন্ত অব্যাহত ৰাখিছে। আৰু খুব কম দিনৰ ভিতৰতে তেওঁলোকে অভিযোগনামা দাখিল কৰিব। আৰু সেই অভিযোগনামাৰ ভিত্তিত তেওঁলোকে দোষী সাব্যস্ত হোৱাৰ সম্ভাৱনা আছে। তেওঁলোকৰ তেওঁলোক কাৰাৰুদ্ধ হৈ থাকিব লাগিব হয়তো বহু বছৰ ধৰি। এই ধৰণৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে। নন্দন ডিম্বেশ্বৰ, চিবিআইৰ যি কেছ দাখিলৰ নিৰ্দেশ দিছে ন্যায়ালয়ে, চিবিআইৰ কেছ সন্দৰ্ভত কিবা জানিব পাৰিছে? চিবিআই কালি সুমি বৰা সন্দৰ্ভত চিবিআই কেছ দাখিল কৰিছে বিশেষ আদালতত চিবিআই। আৰু বাকী এই বিশাল ফুকন, তাৰ্কিক বৰা, শোভনজ্যোতি কৰ্মী, অভিজিত চান্দ আৰু স্বপ্ননীল দাসৰ সন্দৰ্ভত কেছ দাখিল কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে যিহেতু নিৰ্দেশনা জাৰি কৰিছে, আজি তেওঁলোকে দাখিল কৰিবই লাগিব। এই ধৰণৰ ন্যায়ালয়ৰ নিৰ্দেশনা নিশ্চয় অমান্য নকৰিব। আৰু কেছ দাখিল কৰাৰ পাছতেই এই 5জন অভিযুক্তৰ জামিন সন্দৰ্ভত শুনানি আৰম্ভ হ'ব। নন্দন, ধন্যবাদ জনাইছোঁ।